এই ফলবিধ হাই প্ৰটিনযুক্ত হয় গোটেই বছৰটোৱে দুই এটাকে লাগি থাকে বিশেষকৈ এপ্ৰিল মে জুন এই কি মাহত কিন্তু তাৰ ফল বেছিকৈ ধৰে এয়া মই লৈ ললোঁ 4টা আপোনালোকক আমাৰ বাৰীত থকা এজোপা গছ দেখুৱাব বিচাৰিছোঁ গছজোপা হৈছে এয়া এইদৰে ফল লাগে কিউবি নিচিনা কিন্তু কিউবি নহয় এইবিধ হাই প্ৰটিনযুক্ত ফল হয় অসমীয়াত ইয়াক চপতা বুলি কয় আৰু ইংলিছত চিকু ইয়াৰ পাতখিনি এইদৰে এয়া কলি পেলাইছে লাগিব এতিয়া প্ৰত্যেক আগতে এইদৰে থোক তাৰপিছতে ধুনীয়াকৈ তাৰ ফল হ'ব ইয়াৰ এয়া চুই চাইছোঁ এতিয়া কেঁচা হৈ আছে ইয়াক মে মানত ধুনীয়াকৈ গছতে পকে খাবলৈ বহুত মিঠা ইয়াৰ গুটিটো কোলা কোলা হয় আমি যদি পুৰত হৈ গৈছে এয়া পুৰা পুৰত হৈছে এয়া বগা বগা আঠা ওলাই তাৰ পৰা মই এতিয়া 3-4টামান চিঙি লৈ ল'ম এয়া মই 4টা চিঙি নিলোঁ এই ফলটো নি লৈ আপুনি চাউলৰ মাজত যদি 2-3 ৰাখি দিয়ে ধুনীয়াকৈ পকি উঠে খাবলৈ বহুত সোৱাদ হয় এয়া মই লৈ লৈছোঁ এইটো মই আনিলোঁ এইটো অলপ পকা টাইপৰ আছিলে তেনেকৈ বাকলিটো বেছি পকা হ'ল এইটো এয়া তেনেকৈ পিচ পিচকৈ ওলাই খাবলৈ বহুত মিঠা এয়া চাওক কি ধুনীয়াকৈ ওলাই গৈছে ইয়াৰ গুটিটো কিন্তু এইটো পচাবও পাৰি কেটা খাব নেকি চপটা চপটা খাব বহুত মিঠা হয় বিশেষকৈ সৰু ল'ৰা ছোৱালীক খোৱালে ভাল যিহেতু বতৰৰ ফল আমাৰ ঘৰত এই গছজোপা কিন্তু 12 মাহে এটা দুটাকৈ হ'লেও লাগি থাকে আপোনালোকে যদি ক'ৰবাত এই বস্তুটো পায় কিউই নিচিনা কিন্তু কিউই নহয় এইটো অসমীয়াৰ নামটো চপতা ইংলিছৰ নামটো বজাৰত এপ্ৰিল যেতিয়া ঈদৰ সময় হয় তেতিয়া মানে কি মে জুন মানত বস্তুৰ বজাৰত বহুত ওলায় ফ্ৰুটছৰ দোকানত পায় আপোনালোকে আনি খাই চাব ভাল পাব যিহেতু বতৰৰ ফল আমাৰ অসমত ফলৰ অভাৱ নাই হয় কিছুমান বস্তু নাপায় কিন্তু লোকেল হিচাপে জাতীয় হিচাপে ইও এটা বিশেষ ফল